নমস্কাৰ। এতিয়া বৰ্তমান অসমত বানপানীৰ পৰিস্থিতি বহুত বেয়া চলিছে। হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি আছে। শিৱসাগৰ, যোৰহাট আৰু কেইবাখনো জিলাত বানপানীৰ পৰিস্থিতি বহুত বেয়া চলিছে। এতিয়া আমি নিজেই সকলো মিলিজুলি এটা আমি গ্ৰুপ বনাইছোঁ। এই গ্ৰুপটোৱে আমি সকলো প্ৰায় জেগাত ওচৰৰ কাষৰীয়া অঞ্চলত কিছুমান সাহায্য পোৱা নাই, বহুতো সাহায্য পোৱা নাই। ৰাস্তা কিনাৰ বুলি দিয়া নাই, কিছুমানকে লাষ্টলৈ দিছে বুলি দিয়া নাই। তেনেকুৱা বহুত জেগা আছে। আৰু আমাৰ টীমটো এনেকুৱা হৈছে কি হৈছে, আমাৰ গোটেই টীমৰ ল'ৰাকেইটা কাৰো আৰ্থিকভাৱে ঘৰৰ অৱস্থা ভাল নহয় আৰু নিজেই সহায় কৰিব পৰা সক্ষম তেনেকুৱা হোৱাগৈ নাই। এতিয়া আমি ভাবিছোঁ আপোনালোকৰ সহায়ত গোটেই অসমৰ ৰাইজৰ প্ৰায় জেগাৰ পৰা তেনেকুৱা পঠিয়াব বুলি আশা কৰিছোঁ। যদি আমাৰ স্ক্ৰীন এখন দি দিছোঁ, তাত আপোনালোকে কিবা এটকা বা দুটকা পৰা ধৰি যিমান পাৰে আপোনালোকে পে' কৰিব। আপোনাৰ সাধ্য অনুযায়ী আমি আপোনালোকৰ এই টকাৰে সাহায্য দিম বুলি ভাবিছোঁ আমাৰ কাষৰীয়া অঞ্চলবিলাকক। আৰু আপোনালোকে যদি পইচা দিব নিবিচাৰে, যদি বস্তু পাতি কিবা কাপোৰ যেনেকৈ ধৰি লওক চাউল দাইল এইবিলাকো যদি দিব বিচাৰে, তেনেহ'লে আমাক সেইবিলাকো দিব পাৰে। অকল যে পইচাটোৱে দিব লাগিব সেইটো নহয়, আপোনালোকে যি পাৰে আমি সেয়াকে ল'ম আৰু সেয়া লৈ আমি যি পাৰোঁ নিজৰ ফালৰ পৰা লৈ সেয়া আমি ৰাইজলৈ আগবঢ়াই দিম। আৰু আপোনালোকে পঠিওৱা এটকা পইচা আমি গোটেই লাইভ প্ৰুফ দেখুৱাম, আমাৰ স্ক্ৰীনশ্বট দেখুৱাম বা ভিডিঅ'ৰ যোগেদি দেখুৱাম। গতিকে কোনো এটকাও পইচাও অথলে নাযায়, চিন্তা নকৰিব। সকলোখিনি প্ৰুফ আমি দি দিম। আপোনাৰ এটকাটো বান সাহায্যৰ নামত যাব। কোনেও চিন্তা নকৰিব। আমাৰ ফেচবুকত গোটেই আপডেট দিয়া হ'ব। কোনেও এইবিলাক চিন্তা কৰিবলগীয়া একো নালাগে, পইচা এটকাও অথলে নাযায়। আৰু গতিকে সহায় কৰক যিমান পাৰে। সহায় কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম বা নিজৰ হাতত কোনো পইচা পাতি নাই। শেষত আপোনালোকক এটা কথাই কওঁ, আপোনালোকে যদি সহায় কৰিব নোৱাৰে, ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, যাতে এই ভিডিঅ'টো ভাল মানুহৰ হাতত পৰে, যিজন মানুহে বেছি নোৱাৰিলেও সামান্য দুটকামান হ'লেও সহায় কৰিব পাৰে। আপোনালোকৰ এই এটকা দুটকাটোৱে বহুত মানুহৰ জীৱন বচাব পাৰে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিব। আমি শেষত এটাই ক'ম, জয় আই অসম, জয় জুবিন দা।